সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনত মই উপস্থিত আছোঁ কমলপুৰ সমষ্টিৰ বৰডাঙৰিকুছি গাঁও পঞ্চায়তত আৰু এই বৰডাঙৰিকুছি গাঁও পঞ্চায়তৰ যিগৰাকী কেণ্ডিডেট আছে তেখেতে বৰ্তমান বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিবলৈ সক্ষম হৈছে। মোৰ লগত গাঁওবাসী আছে, তেওঁলোকৰ পৰা মই সমস্যাৰ কিছু বুজ ল'ম। দাদা কি ক'ব? হয়, ধন্যবাদ। আমি সাংবাদিক বন্ধুবৰ্গ আমি ধন্যবাদ যাচিছোঁ। কথা হ'ল আমি আজি ক'ব লাগিলে মনতে নপৰে, আমাৰ গাঁৱত সাংবাদিক আহি ঠিক এনেকুৱা ধৰণৰ কথা আমাৰ নিচিনা বয়সস্থ মানুহৰ পৰাই সুধিব বুলি আমি আচলতে আজি সপোন দেখা নিচিনা যেন পাইছোঁ। যাই নহওক, কথা হ'ল আমাৰ বৰ্তমান আগন্তুক গাঁও পঞ্চায়ত নিৰ্বাচন আহি আছে। এই গাঁও পঞ্চায়ত নিৰ্বাচনত আমাৰ বৰডাঙৰিকুছি গাঁও পঞ্চায়ত অন্তৰ্গত মহাজনপাৰা গাঁৱৰ আমাৰ 2 নম্বৰ ৱাৰ্ডৰ আমাৰ মহিলা কেণ্ডিডেট এজন বিচাৰিছিলে। সেয়ে আমি সকলো ৰাইজে আলোচনা কৰি পেলাই মানে আমাৰ মাজৰে পিংকী ৰাজবংশী তেখেতক আমি নিৰ্বাচন কৰি আমি উঠাইছিলোঁ। কথা হ'ল তেখেতৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই, সেইফালৰ পৰা আমি আটাইয়ে সুখী। গতিকে এতিয়া পিংকী ৰাজবংশী আমাৰ 2 নম্বৰ ৱাৰ্ডত মানে মেম্বাৰ হিচাপে তেওঁ জয়ী হ'ব বুলি আমি ঘোষণা কৰিব পৰা হৈছোঁৱে। তেখেতক আমি এটাই আশা কৰিছোঁ, আমাৰ গাঁৱৰ যিখিনি ইয়াত অসুবিধা আছে এই অসুবিধাখিনি ওপৰৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি তেখেতে জানো সকলোৰে একোটা সুবিধা তেওঁ কৰি দিয়ে। যিবোৰে আনকি মানে আঁচনিৰ পৰা বঞ্চিত হৈ আছে, ৰাস্তা ঘাটৰ পৰা আমি বঞ্চিত হৈ আছোঁ, এইখিনি তেখেতে যেন আমাৰ গাঁৱৰ মানুহখিনি সিহঁতক সকলোকে সুবিধাকণ কৰি দিয়ে। আমি তাৰ কাৰণে তেখেতক আমি আহ্বান জনাইছোঁ। আৰু কথা হ'ল ৰাস্তাটো আমাৰ আজি আমি এইখিনি বয়স পালোঁ, এতিয়ালৈ আমাৰ এই ৰাস্তাটো জৰাজীৰ্ণ অৱস্থাত আমি পৰিয়ে থাকিলোঁ। গতিকে আজি এনেকুৱাখন দিনত আমি এনেকুৱাকৈ যি জৰাজীৰ্ণত পৰি আছোঁ, কিন্তু চৰকাৰৰ কোনো এটা তাৰমানে ইয়াত দৃষ্টিভংগীয়ে নাই। যায়ে নহওক, আজি কিছুদিন আগতে আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক মহোদয় আহি আমাৰ গাঁৱৰ হাইস্কুলৰ ওচৰতে তিলক ৰাজবংশী তেখেতৰ নঙলাত এই ৰাস্তাটো উদ্বোধনী কৰি থৈ গৈছে আমাৰ চেফটিপাৰা চুবুৰী নদীৰ ঘাটলৈ। গতিকে এই ৰাস্তাটো তেখেতে অতি সোনকালে কামখিনি হাতত লৈ পেলাই কৰাৰ কাৰণে আমি অনুৰোধ যাচিছোঁ। নহ'লে যিটো পৰ্যায় আছে, এই এজাক বৰষুণ যাওঁতে তাৰমানে এনেকুৱা হৈছে কোনো ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, মানে বোকা পানী। সেয়েহে তেখেতক ৰাস্তাটো খুব সোনকালে মানে আমাক যাব পৰা ব্যৱস্থাটো কৰি দিয়াৰ কাৰণে আমি তেখেতকো অনুৰোধ জনাইছোঁ। আমি এইখিনিয়ে ক'লোঁ বাৰু। মোৰ লগত আৰু লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। যিহেতু অনাগত দিনত আপোনালোকে যিহেতু পিংকী ৰাজবংশীক বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকালে, অনাগত দিনত কি আশা কৰিব? হয়, ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে টাইম 24 আপোনালোক সাংবাদিক বন্ধুসকলক, যাক আপোনালোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয়। গতিকে আপোনালোকে অন্ততঃ আহি এনেকুৱা এটা অঞ্চলত আপোনালোকে আহি আমাক যে এই অঞ্চলটো দেখুৱাইছে বা আমাৰ সমস্যাখিনি বুজি লৈছে। কথা হ'ল আমি পিংকী ৰাজবংশীক আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে এইকাৰণে আমি আচলতে জিকাইছোঁ যে আচলতে আমি ভাবোঁ আমাৰ মাজত নিৰ্বাচন হ'ব নালাগে, আমাৰ মাজত আমি কণ্টেষ্ট আমি তেনেকৈ নিবিচাৰোঁ। যিহেতুকে আমি ৰাইজখন এক, গতিকে আমি সকলোৱে মিলি পেলাই এক হৈ আমি এজনেই আমি প্ৰতিনিধি বিচাৰিম আৰু সেইজনে যাতে আমাৰ সমস্যাখিনিৰ আমাৰ সমাধান তেওঁ কৰিব পাৰে। গতিকে এই সুযোগতে আমি পোনপ্ৰথমে মই পিংকী ৰাজবংশীক মই শুভেচ্ছা জনাইছোঁ। অনাগত সময়খিনি যাতে তেখেতে ৰাইজৰ হৈ কাম কৰে। অন্ততঃ আমাৰ যিখিনি দৰিদ্ৰ সীমা ৰেখাৰ মানুহ আছে, এই দৰিদ্ৰ ৰেখাৰ সীমাৰ মানুহখিনি যাতে তেখেতে কিছু হ'লেও কল্যাণমূলক কাম কৰিব পাৰে। আৰু দ্বিতীয়তে তেওঁ আমাৰ ৰাস্তা ঘাটৰ বিষয়তে তেওঁ জ্ঞাত। আমাৰ ৰাস্তা ঘাটবিলাক তেনেই জৰাজীৰ্ণ, বোকাময়, আচলতে মানুহ অহা যোৱা কৰিব পৰা পৰিৱেশ ইয়াত নাই। আজি কিছুদিন আগতে আমাৰ বিধায়ক মহোদয়ে আমাৰ এই ৰাস্তাটো তেওঁ যদিও উদ্বোধন কৰিছে, কিন্তু এতিয়ালৈকে কামটো হৈ উঠা নাই। বাৰিষা সমাগত, বাৰিষা অহাৰ লগে লগে আপোনালোকে গমেই পাইছে, আপোনালোকে নিজেও আহি আপোনালোকে গম পাইছে। গতিকে মই এই সুযোগতে আমাৰ বিধায়ক মহোদয়ক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, তেখেতে অতি শীঘ্ৰে যাতে আমাৰ ৰাস্তাটো অন্ততঃ কাৰ্যক্ষম কৰি তোলে, অন্ততঃ যাব পৰা কৰি আমাক দিয়ে। পিছে লাহে লাহে তেওঁ কামটো কৰি থাকিব পাৰিব, কিন্তু অন্ততঃ যাব পৰা কৰি দিলে আমি নথৈ সুখী হ'ম। আৰু 2 নম্বৰ কথা হৈছে আমাৰ যিহেতুকে অঞ্চলটো পিছপৰা যাতায়াত যোগাযোগৰ ক্ষেত্ৰত, কিন্তু এটা কথা আমি নদি ক'ব পাৰোঁ যে এই অঞ্চলৰ আমাৰ যিখিনি সমাজ ব্যৱস্থা অতি সুন্দৰ ব্যৱস্থা, আমাৰ সমাজ ব্যৱস্থা। আৰু আমাৰ ইয়াত কোনো ধৰণৰ তেনেকুৱা বিশৃংখলতা তেনেকুৱা নাই। আৰু ইয়াত আমাৰ যিটো নতুন প্ৰজন্ম উঠি আহিছে, আচলতে এই প্ৰজন্মখিনি যথেষ্ট শিক্ষিত প্ৰজন্ম। ইয়াৰ পৰা ভাল মানে সুন্দৰ ভাল ল'ৰা ছোৱালী ইয়াতে আমাৰ জন্ম হৈছে আৰু ভাল ইয়াৰ পৰা ৰিজাল্ট হৈছে।
যোৱাটো আমাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ ইয়াৰ পৰা সুন্দৰ ৰিজাল্ট কৰিছে আৰু ইতিমধ্যে তেওঁলোকক আমি অভিনন্দন জনাইছোঁ আমাৰ তৰফৰ পৰা। গতিকে এইসকল উঠি অহা প্ৰজন্মক আমাৰ দেশৰ যি ধৰণী স্বৰূপ তেওঁলোকক আমি যদি আগুৱাই নিব খোজোঁ, প্ৰথম কথাটো হৈছে তেওঁলোকক আমি যাতায়াত যোগাযোগ ব্যৱস্থাৰে তেওঁলোকক আমি এটা সুসমৃদ্ধি এটা এটা পৰ্যায়লৈ তেওঁলোক নিব লাগিব। গতিকে এই সুযোগতে আমি আশা ৰাখিছোঁ তেওঁলোকক যাতে এটা সুন্দৰ ব্যৱস্থাৰে আমি আগুৱাই নিব পাৰোঁ, এই অঞ্চলৰ যাতে তেওঁলোকে প্ৰতিনিধিত্ব কৰিব পাৰে আৰু দ্বিতীয়তে এই সামগ্ৰিক যিটো আমাৰ উন্নয়ন যাতে হয় আৰু সকলো জনসাধাৰণে যাতে সুন্দৰভাৱে ইয়াত জীৱন যাপন কৰিব পাৰে, আমি সেইটোৱে আশা ৰাখিছোঁ। কেণ্ডিডেট পিংকী ৰাজবংশী আমাৰ মাজত উপস্থিত আছে, মই তেখেতৰ ওচৰলৈ যাম। ৰাইজে বহুত আশা কৰিছে আপোনাক লৈ, কেনেধৰণে আগবঢ়াব? নমস্কাৰ, মোৰ নাম শ্ৰী পিংকী ৰাজবংশী। প্ৰথম কাম হৈছে মোৰ ৰাইজে যিহেতু মোক উঠাইছে বিনা প্ৰতিদ্বন্দ্বীৰে, মই প্ৰথমতে ৰাস্তাৰ কাম কৰিবলৈ মই চেষ্টা কৰিম। ৰাইজৰ সমস্যাসমূহ কেনেদৰে দূৰ কৰিব? প্ৰথমতে ৰাইজৰ সহায় লাগিব, ৰাইজৰ কি কি অভিযোগ আছে তেওঁলোকৰ লগত আলোচনা কৰিব লাগিব। সেইখিনি যাতে মই তাৰে পাছত জানো মই সেইখিনি কাম কৰিব পাৰোঁ। হয়, এতিয়া এনেদৰে গাঁওবাসীয়ে পিংকী ৰাজবংশীক বহুতো আশাৰে তেওঁক বিনা প্ৰতিদ্বন্দ্বিতাৰে আগবঢ়ালে আৰু পিছলৈকে তেখেতে কি ধৰণে এই সমস্যাসমূহ দূৰ কৰিব এইবোৰ লক্ষণীয় হৈ পৰিব।